অসমৰ স্বাভিমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষা আৰু সংৰক্ষণৰ দাবীত যোৰহাটত প্ৰতীকী প্ৰতিবাদ। সাংসদ গৌৰৱ গগৈৰ গুৰুত্বপূৰ্ণ মন্তব্য। উল্লেখযোগ্য যে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত অসমৰ স্বাভিমান কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষা আৰু সংৰক্ষণৰ দাবীত ছবি অংকনৰ জৰিয়তে যোৰহাট নগৰত এক প্ৰতীকী প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মই জনালো যে কাজিৰঙা আৰু কাজিৰঙাৰ লগত আমাৰ অসমৰ প্ৰাকৃতিক সম্পদ লগত অসমৰ জনসাধাৰণ বিশেষকৈ যুৱ প্ৰজন্ম এটা বিশেষ আৱেগ আছে, এটা বিশেষ এটা টান, যি টান আজি নহয় আগতেও আছিলে। প্ৰায়তো জুবিন দাও কৈছিল যে গড়ৰ লৈ তেওঁ কিমান অসমৰ লৈ গৌৰৱ অনুভৱ কৰিছিল। আৰু আজি উন্নয়নৰ নামত ইকো চেঞ্চিটিভ জোনৰ সীমা এখন চৰকাৰ আজি কাজিৰঙাটো পিছত গৈ ধ্বংস কৰিব। আৰু কাজিৰঙাৰ ভিতৰত পৰৱৰ্তী দিনত নাজিৰা নেপালী খুটিত যি অৱস্থা হৈছে আজি তাৰিখত, পৰৱৰ্তী সময়ত এনেকুৱা এটা অৱস্থা হ'ব পাৰে, তাৰ প্ৰথম খোজ এখন চৰকাৰে ইকো চেঞ্চিটিভ জোনৰ সীমা গঠন কৰি ল'বলৈ বিচাৰে। এই ক্ষেত্ৰত আমি চৰকাৰক সজাগ হ'বলৈ অনুৰোধ জনাইছো। জনসাধাৰণৰ লগত আলোচনা কৰক। ইকো চেঞ্চিটিভ জোনৰ ভিতৰত বহুতখিনি কাম হ'ব পাৰে, জৈৱিক কৃষি হ'ব পাৰে। ইকো চেঞ্চিটিভ জোনৰ ভিতৰত হোটেলৰ ৰিজৰ্ট হ'ব পাৰে, কিন্তু অলপ তাত চকু ৰাখিব লাগিব। তো যিখিনি ৰেগুলেটেড এক্টিভিটি এইখিনি লৈ এটা অৰ্থনৈতিক উন্নয়নৰ এটা নীতি তৈয়াৰ কৰক। যিখিনি কাম কৰিব নোৱাৰে, যিখিনি কাম অবৈধ, যাৰ ফলত যাৰ উদাহৰণ হ'ল ডাঙৰ ডাঙৰ কমাৰ্চিয়েল মাইন, কাঠৰ মিল, অবৈধ পাথৰৰ কোৱাৰী, সেই উদ্যোগ যি উদ্যোগ বতাহ আৰু পানী প্ৰদূষিত কৰে, এইবোৰ অবৈধ কাম লৈ কাজিৰঙা অঞ্চলৰ উন্নয়নৰ সপোন নেদেখিব। এইবোৰ চব কাম হ'লে কাজিৰঙাৰ উন্নয়ন নহ'ব, কাজিৰঙাৰ সংৰক্ষণ নহ'ব। হয়, যাৰসকলৰ পাৰ্টনাৰশ্বিপ আছে অবৈধ পাথৰ কোৱাৰী, তেওঁলোকৰ ব্যক্তিগত যথেষ্ট লাভ হ'ব। আৰু এইখিনি যদি বন্ধ হয়, তেওঁলোকৰ ব্যক্তিগত যথেষ্ট ক্ষতি হ'ব। কিন্তু ব্যক্তিগত স্বাৰ্থ আৰু ব্যক্তিগত ক্ষতিৰ বাবে কাজিৰঙাৰ বলি নিদিব। কাজিৰঙাৰ ভিতৰত বসবাস কৰা জীৱ জন্তুসকলক বলি নিদিব। কাজিৰঙা অঞ্চলৰ ওচৰত যিবোৰ খেতিয়কসকল আছে, তেওঁলোকৰ খেতি পথাৰ, বাগানৰ শ্ৰমিকৰ ঘৰ, সেইবোৰ বলি নিদিয়ক। সেইকাৰণে চৰকাৰে এটা বহল মনেৰে ইকো চেঞ্চিটিভ জোনৰ ওপৰত পুনৰ বিশ্লেষণ কৰক, এই দাবী আমি জনাইছো। ইয়াৰ আগতে আমি বহৰাত আমি এটা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছো। আজি যোৰহাটত নৱপ্ৰজন্মৰ লগত লৈ পেইণ্টিং আৰু আৰ্ট যোগেদি আমি নিজৰ আশা, আমি নিজৰ মনৰ কথাবোৰ আমি পেইণ্টিং আৰু আৰ্ট যোগেদি আজি আমি ব্যক্ত কৰোঁ। উক্ত কাৰ্যসূচীৰ জৰিয়তে চৰকাৰে কাজিৰঙাক লৈ কৰি অহা কাম কাজক লৈও ক্ষোভ প্ৰকাশ কৰে সাংসদগৰাকীয়ে। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।